মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই শীতল যুদ্ধৰ যোগ প্ৰথম অধ্যায়টো আলোচনা কৰি আছিলোঁ, ইৰা অফ কোল্ড ৱাৰ। আমি আগৰ ক্লাছটোতে শীতল যুদ্ধ কাৰণসমূহ আলোচনা কৰিছিলোঁ। ইতিমধ্যে গোষ্ঠী নিৰপেক্ষ আন্দোলন 1961ত বেলগ্ৰেডত প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ কাৰণসমূহ ইতিমধ্যে আগৰ ক্লাছটোত মই আলোচনা কৰিছোঁৱেই। আৰু গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাপক যিকেইজন সদস্য বা যিখন ৰাষ্ট্ৰই দায়িত্ব লৈছিল তেওঁবিলাকৰ নামো আমি আগৰ ক্লাছটোত আলোচনা কৰিলোঁ। আজি আলোচনা কৰিম গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বৈশিষ্ট্যসমূহ, ফিচাৰ অফ নন এলাইন মুভমেণ্ট। ইয়াৰ বৈশিষ্ট্যকেইটা হ'ল সমাজবাদৰ বিশ্বাস, ফেইথ ইন ছ'চিয়েলিজিম, সামৰিক মিত্ৰতাৰ বিৰুদ্ধাচৰণ, অপ'জ মিলিটেৰী এলায়েন্স, ৰাষ্ট্ৰসংঘৰ প্ৰতি সমৰ্থন, ছাপোৰ্ট টু ইউএনঅ, যুদ্ধ ত্যাগ নীতি, এভইডেন্স অফ ৱাৰ, পঞ্চশীল নীতিৰ বিশ্বাস, ফেইথ ইন পঞ্চশীল প্ৰিন্সিপল। এইকেইটা আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ কাৰণ। যিহেতুকে আমাৰ প্ৰথম পইণ্টটো আছে সমাজবাদৰ বিশ্বাস, ফেইথ ইন ছ'চিয়েলিজিম। যিহেতুকে মই আগৰ ক্লাছটোতে তোমালোকক উল্লেখ কৰিছিলোঁৱেই যে সদ্য স্বাধীনতাপ্ৰাপ্ত যিবিলাক ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰবিলাকে অৰ্থনৈতিকভাৱে যথেষ্ট দুৰ্বল আছিল আৰু সেই অৰ্থনৈতিকভাৱে দুৰ্বল হোৱাৰ কাৰণে সেই ৰাষ্ট্ৰসমূহে তেওঁলোকে গোষ্ঠী নিৰপেক্ষতা নীতি অৱলম্বন কৰিছিল। যিহেতুকে সেই ৰাষ্ট্ৰসমূহে অৰ্থনৈতিকভাৱে তেওঁলোকে দুৰ্বল হোৱাৰ কাৰণে যিহেতুকে এই যিবিলাক ৰাষ্ট্ৰই গোষ্ঠী নিৰপেক্ষতা নীতি অৱলম্বন কৰিছিল তেওঁলোকে আমেৰিকা বা ছোভিয়েট ৰাছিয়া এই দুয়োখন লগতে তেওঁলোকে শত্ৰু হ'ব বিচৰা নাছিল বা মিত্ৰতা স্থাপন কৰিবলৈও বিচৰা নাছিল। সেইকাৰণে তেওঁলোকে গোষ্ঠী নিৰপেক্ষতা নীতি অৱলম্বন কৰিছিল। তাৰ পাছৰ পইণ্টটো আছে আমাৰ সামৰিক মিত্ৰতাৰ বিৰুদ্ধাচৰণ, অপ'জ মিলিটেৰী এলায়েন্স। এতিয়া যিহেতুকে সামৰিক মিত্ৰতাৰ বিৰুদ্ধাচৰণ মিলিটেৰী এলায়েন্স আমেৰিকাৰ নেতৃত্বত নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন সামৰিক মিত্ৰজোঁট তেওঁলোকে প্ৰতিষ্ঠা কৰিছিল। আনহাতে ছোভিয়েট ৰাছিয়াও ৱাৰ্ছ' পেক্ট সামৰিক মিত্ৰতা প্ৰতিষ্ঠা কৰিছিল। আৰু সেইকাৰণে এই গোষ্ঠী নিৰপেক্ষ নীতি যিবিলাক দেশে অৱলম্বন কৰিছিল তেওঁবিলাকে সামৰিক মিত্ৰতা প্ৰতিষ্ঠা কৰাকৈ শান্তিপূৰ্ণ উপায়েৰে দেশসমূহৰ মাজত যি সমস্যা সেই সমস্যা সমাধান কৰাটো বা শান্তিপূৰ্ণ এটা পৰিৱেশ সৃষ্টি কৰাটো এই গোষ্ঠী নিৰপেক্ষ নীতি ৰাষ্ট্ৰসমূহে বিচাৰিছিল। আৰু সেইকাৰণে তেওঁবিলাকে সামৰিক যিটো তেওঁলোকৰ মিত্ৰতা সেই মিত্ৰতা তেওঁলোকে বিৰুদ্ধাচৰণ কৰিছিল। তাৰ পিছৰ পইণ্টটো আছে ৰাষ্ট্ৰসংঘৰ প্ৰতি সমৰ্থন, ছাপোৰ্ট টু ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন। এই যিবিলাক গোষ্ঠী নিৰপেক্ষ নীতি অৱলম্বন কৰা ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক তেওঁলোকে বিশ্বাস কৰিছিল বা ৰাষ্ট্ৰসংঘক তেওঁলোকে ছাপোৰ্ট কৰিছিল আৰু ৰাষ্ট্ৰসংঘৰ যি শান্তিপূৰ্ণ উপায়েৰে বিবাদসমূহ যি মীমাংসা কৰিবলৈ বিচাৰিছিল সেই কথাটো গোষ্ঠী নিৰপেক্ষ দেশসমূহে বিচাৰিছিল। তেওঁবিলাকে যুদ্ধ হোৱাতকৈ শান্তিপূৰ্ণ এটা পৰিৱেশ হোৱাটো বিচাৰিছিল আৰু সেইকাৰণে যুদ্ধ যিবিলাক প্ৰিয় ৰাষ্ট্ৰ সেইবিলাকৰ ৰাষ্ট্ৰসংঘই তেওঁলোকক যুদ্ধ বন্ধ কৰিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছিল। আৰু সেই কাৰ্যটোক গোষ্ঠী নিৰপেক্ষ নীতি অৱলম্বন কৰা যিবিলাক ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰবিলাকে ৰাষ্ট্ৰসংঘক সেইকাৰণে তেওঁলোকে সমৰ্থন জনাইছিল। আমাৰ তাৰ পিছৰ পইণ্টটো আছে যুদ্ধ ত্যাগ নীতি, এভইডেন্স অফ ৱাৰ। তাৰোপৰি যিবিলাক গোষ্ঠী নিৰপেক্ষ দেশ আছে সেই দেশবিলাকে যুদ্ধ হোৱাটো তেওঁলোকে বিচাৰিছিল, শান্তিপূৰ্ণভাৱে বসবাস কৰাটো তেওঁলোকে বিচাৰিছিল, শান্তিপূৰ্ণ এটা পৰিৱেশ থকাটো তেওঁলোকে বিচাৰিছিল। সেইকাৰণে যুদ্ধ ত্যাগ নীতি অৰ্থাৎ যুদ্ধ হোৱাটো তেওঁলোকে কেতিয়াও বিচৰা নাছিল। তাৰ পিছৰ পইণ্টটো আছে আমাৰ পঞ্চশীল নীতিৰ বিশ্বাস, ফেইথ ইন পঞ্চশীল প্ৰিন্সিপল। গোষ্ঠী নিৰপেক্ষ দেশসমূহে পঞ্চশীল নীতিক বিশ্বাস কৰিছিল, যাৰ জৰিয়তে দেশসমূহৰ মাজত এটা সুসম্পৰ্ক গঢ়ি তুলিব বিচৰা হৈছিল। আৰু সেইকাৰণে এই গোষ্ঠী নিৰপেক্ষ নীতি অৱলম্বন কৰা দেশসমূহে তেওঁলোকে পঞ্চশীল নীতিৰ ওপৰত তেওঁলোকৰ বিশ্বাস আছিল। এতিয়া পঞ্চশীল নীতিনো কি? হোৱাট ইজ পঞ্চশীল প্ৰিন্সিপল? যিহেতুকে চীন আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ পটভূমি গঢ়ি তোলা 5টা নীতিক পঞ্চশীল নীতি বুলি জনা যায়। এতিয়া চীন আৰু ভাৰতবৰ্ষৰ মাজত
5টা নীতিৰ মাজত যি চুক্তি স্বাক্ষৰিত হৈছিল সেই 5টা নীতিক পঞ্চশীল নীতি বা পঞ্চশীল প্ৰিন্সিপল বুলি কোৱা হয়। আৰু এই পঞ্চশীল নীতিকেইটানো কি? এই পঞ্চশীল নীতিত 5টা নীতি আছে। সেই নীতিকেইটা হ'ল দুখন দেশৰ আভ্যন্তৰীণ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক সন্মান, পাৰস্পৰিক নিৰাগ্ৰাসন নন এগ্ৰেছন, আভ্যন্তৰীণ ঘটনা পাৰস্পৰিক নিহস্তক্ষেপ নন ইণ্টাৰফেৰেঞ্চ, সমতা আৰু পাৰস্পৰিক সুযোগ সুবিধা মাতুল বেনিফিট, শান্তিপূৰ্ণ সহ অৱস্থান পিচফুলি কো এজিষ্টেন্ট। এই 5টা নীতিক পঞ্চশীল নীতি নামেৰে জনা যায়। এই 5টা নীতিৰ জৰিয়তে আমি প্ৰথম পইণ্টটো পাইছোঁ দুখন দেশৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক সন্মান। এটা দুখন দেশৰ ভৌগোলিক অখণ্ডতা বুলি কোৱাৰ লগে লগে তেওঁলোকৰ জিঅ'গ্ৰাফিকেলি যিটো কণ্টিজেঞ্চি আৰু তেওঁলোকৰ যিটো ছুভেৰেনিটি পাৱাৰ সেইটো প্ৰতি প্ৰত্যেক দেশে সন্মান কৰিব লাগিব, ৰেচপেক্ট কৰিব লাগিব। যিহেতুকে আনৰ যিটো ভৌগোলিক অখণ্ডতা বা তেওঁলোকৰ দেশখনৰ যি চাৰিসীমা সেই চাৰিসীমাৰ ভিতৰত সেই ৰাষ্ট্ৰখনৰ অধিকাৰ থাকিব। অৰ্থাৎ অন্য এখন ৰাষ্ট্ৰই গৈ তাত কেতিয়াও হস্তক্ষেপ কৰাটো এই পঞ্চশীল নীতি বিশ্বাস কৰা ৰাষ্ট্ৰসমূহে কেতিয়াও বিচৰা নাছিল। সেইকাৰণে তেওঁবিলাকে আনৰ দেশৰ যি সাৰ্বভৌমত্ব সেই সাৰ্বভৌমত্বক সন্মান জনাবলৈ তেওঁলোকে আহ্বান জনাইছিল। তাৰ পিছৰ পইণ্টটো আছে আমাৰ পাৰস্পৰিক নিৰাগ্ৰাসন নন এগ্ৰেছন। পাৰস্পৰিক নিৰাগ্ৰাসন অৰ্থাৎ তেওঁলোকে প্ৰত্যেক ৰাষ্ট্ৰই পৰস্পৰৰ প্ৰতি তেওঁলোকৰ এটা সম্পৰ্ক ৰক্ষা কৰা, তেওঁবিলাকে ইখন দেশে সিখন দেশক সকলো সময়তে সহায় সহযোগিতা আগবঢ়োৱা আৰু সেইকাৰণে আন দেশৰ কোনেও কেতিয়াও হস্তক্ষেপ নকৰা, এই কথাটো তেওঁলোকে বিশ্বাস কৰিছিল। তাৰ পিছৰ পইণ্টটো আছে আমাৰ সমতা আৰু পাৰস্পৰিক সুযোগ সুবিধা মাতুল বেনিফিট। অৰ্থাৎ আমাৰ যিটো সমতা আৰু পাৰস্পৰিক সুযোগ সুবিধা প্ৰত্যেক ৰাষ্ট্ৰৰ মাজত ইকুৱেলিটি তেওঁলোকে মেইনটেইন কৰিব বিচাৰিছিল, সমতা তেওঁলোকে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, যাতে কোনো এখন দেশে তেওঁলোকে নিজকে বেছি উচ্চ বা আন কিছুমান ৰাষ্ট্ৰক তেওঁলোকে নিম্ন স্থানত ৰাখিবলৈ বিচৰা নাছিল। সেইকাৰণে সকলো তেওঁলোকে একে সমপৰ্যায় বুলি তেওঁলোকে ভাবিবলৈ বিচাৰিছিল আৰু সেইকাৰণে তেওঁলোকে সমতা আৰু পাৰস্পৰিক সুযোগ সুবিধা সকলো ৰাষ্ট্ৰৰ মাজত সমতা প্ৰতিষ্ঠা হোৱাৰ উপৰিও সকলো ৰাষ্ট্ৰই তেওঁলোকে সুযোগ সুবিধাৰ ক্ষেত্ৰতো সকলোৱে সমান সুবিধা পোৱাটো বিচাৰিছিল। আৰু সেইকাৰণে এই গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহে তেওঁবিলাকে আনৰ আভ্যন্তৰীণ কথাত তেওঁলোকে মাত মতাটো কেতিয়াও নিবিচাৰিছিল। তাৰ পিছৰ পইণ্টটো আছে আমাৰ শান্তিপূৰ্ণ সহ অৱস্থান পিচফুলি কো এজিষ্টেন্ট। এতিয়া শান্তিপূৰ্ণ সহ অৱস্থান অৰ্থাৎ শান্তিপূৰ্ণভাৱে প্ৰত্যেক ৰাষ্ট্ৰই বসবাস কৰিব বিচাৰে, আন ৰাষ্ট্ৰৰ তেওঁলোকে হস্তক্ষেপ কৰাটো নিবিচাৰে বা অন্য এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক তেওঁলোকে আক্ৰমণ কৰাটো তেওঁলোকে নিবিচাৰে। যিহেতুকে সকলো ৰাষ্ট্ৰই শান্তিপূৰ্ণভাৱে তেওঁলোকে বসবাস কৰিব বিচাৰে আৰু এই গোষ্ঠী নিৰপেক্ষ নীতি অৱলম্বন কৰা ৰাষ্ট্ৰসমূহে সেইকাৰণে তেওঁলোকে শান্তিপূৰ্ণভাৱে বসবাস কৰাটো তেওঁলোকে গুৰুত্ব দিছিল। এইকেইটা আছিল পঞ্চশীল নীতি। এই 5টা নীতিকে পঞ্চশীল নীতি বা পঞ্চশীল প্ৰিন্সিপল বুলি জনা যায়। যিহেতুকে ভাৰত আৰু চীনৰ মাজত যি 5টা নীতি স্বাক্ষৰিত হৈছিল সেই 5টা নীতিক পঞ্চশীল নীতি বুলি কোৱা হয়। মই আগৰ ক্লাছটোতে ইতিমধ্যে তোমালোকক উল্লেখ কৰিছোঁৱেই যে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতৃত্ব লৈছিল বিশেষকৈ আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে। সেইকাৰণে এই পঞ্চশীল নীতি আমাৰ ভাৰতৰ যি ফৰেন পলিচি বৈদেশিক নীতিও ই এটা বৈশিষ্ট্য আৰু সেয়েহে এই 5টা নীতিৰ জৰিয়তে গোষ্ঠী নিৰপেক্ষ অৱলম্বন কৰা ৰাষ্ট্ৰসমূহ এই 5টা নীতিক তেওঁলোকে বিশ্বাস কৰিছিল। তাৰপিছত আহিলে আমাৰ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ গুৰুত্ব ইম্পৰ্টেঞ্চ অফ নন এলাইন মুভমেণ্ট। এতিয়া আমি গোষ্ঠী নিৰপেক্ষ আন্দোলনক আমি কিয় ইয়াৰ গুৰুত্ব আছে বা কিয় গুৰুত্ব দিয়া হয়, যিহেতুকে মই আগৰ ক্লাছখিনিতে ইতিমধ্যে কৈছোঁৱেই যে ৰাষ্ট্ৰসমূহৰ যি বিশ্বৰ দ্বিমেৰুত বিভক্ত
ছুপাৰ পাৱাৰ যিকেইখন কাণ্ট্ৰি সেই দেশকেইখনৰ লগত এই ৰাষ্ট্ৰখিনিয়ে সহযোগিতা কৰা নাছিল আৰু তেওঁলোকে স্বাধীন চেতিয়াভাৱে থাকিবলৈ বিচাৰিছিল আৰু সেয়েহে এই ৰাষ্ট্ৰসমূহে তেওঁবিলাকে শান্তিপূৰ্ণভাৱে ৰাষ্ট্ৰসমূহ শান্তিপূৰ্ণ উপায়েৰে বসবাস কৰাটো বিচাৰিছিল আনহাতে গণতান্ত্ৰিক পদ্ধতিয়ে আলোচনাৰ মাধ্যমেৰে যিকোনো এটা বিষয় মীমাংসা হোৱাটো এই গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহে বিচাৰিছিল আৰু এই ৰাষ্ট্ৰসমূহে সেইকাৰণে তেওঁলোকে গোটেই বিশ্বত যি গোষ্ঠী নিৰপেক্ষ আন্দোলন তেওঁলোকে গঢ়ি তুলিছিল সেই আন্দোলনৰ জৰিয়তে তেওঁলোকে শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে ক্লাছটো